এনথালপি মানে মিনিংটো হ'ল সিম্পল ভাষাত যদি কোৱা হয় এনাৰ্জি এনথালপি মানে আলটিমেটলি এনাৰ্জি বস্তুটোৱে বুজায় আৰু থাৰ্মোডাইনামিক্স চেপ্টাৰটো এনথালপিৰ ওপৰত বহুত কুৱেশ্যন আহে যে এনথালপি ভালদৰে জানিব লাগিব এনথালপি মানে এনাৰ্জি হয় সহজ ভাষাত যদি কোৱা ঠিক আছে আৰু এনথালপি সিম্বলটো এইচ বুলি লিখে আমি এতিয়ালৈকে বহুত কেইটা সিম্বল পাইছোঁ যেনেকৈ ইউ ইউ মানে কি ইণ্টাৰনেল এনাৰ্জি কিউ মানে হেৰি হিট ডাব্লিউ মানে ৱৰ্ক এইবিলাক বহুত কেইটা পাইছোঁ ঠিক তেনেকৈ এতিয়া আৰু এটা জইন হৈ যাব তাতে এইচ এইচ মানে হ'ব এনথালপি এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ থাৰ্মোডাইনামিক্স ফাৰ্ষ্ট ল থাৰ্মোডাইনামিক্সৰ ফাৰ্ষ্ট লত পাইছিলোঁ ফাৰ্ষ্ট লটো কি আছিলে আই হোপ চবৰে মনত আছে ডাব্লিউ ইকুৱেল টু কিউ প্লাছ ডাব্লিউ সৰি ডেল্টা ইউ ইকুৱেল টু কিউ প্লাছ ডাব্লিউ ঠিক আছে এতিয়া ডেল্টা ইউ ইকুৱেল টু কিউ ডাব্লিউ মানে কি হয় মাইনাছ পি ডেল্টা ভি আছিলে ফৰ্মুলাটো ডাব্লিউ ফৰ্মুলা আমি অলৰেডি জানো মাইনাছ পি ডেল্টা ভি এতিয়া যদি মই এইটো এনেকৈও লিখিব পাৰি কিউ ইকুৱেল টু মাইনাছ পি ডেল্টা ভিটো যদি মই এফালে লৈ আনো কি হ'ব ডেল্টা ইউ প্লাছ পি ডেল্টা ভি হৈ গ'ল এইটো হ'ল এইটো এটা ফৰ্মুলা ওলাই আমি অলৰেডি এইটো বস্তু ডিছকাছ কৰিছোঁ ঠিক আছে এতিয়া চোৱা আমি যদি কনষ্টেণ্ট ভলিউম লওঁ আমি কি ল'ম কনষ্টেণ্ট ভলিউম এট কনষ্টেণ্ট ভলিউম কনষ্টেণ্ট ভলিউমত কি হ'ব ডেল্টা ভি জিৰ' হ'ব কনষ্টেণ্ট ভলিউম হ'লে ভলিউমটো চেঞ্জ নহয় ডেল্টা ভি জিৰ' দেয়াৰফৰ কিউ ইকুৱেল টু কি হ'ব ডেল্টা ইউ হৈ যাব ন কাৰণ পি ভিটো এইটো পি ডেল্টা ভি জিৰ' হৈ যাব ন ডেল্টা ভি জিৰ'টো জিৰ' কনষ্টেণ্ট ভলিউমত সেইটো কাৰণে এইটো কিউ পি বুলি লিখে কিউ ভি বুলি লিখে ঠিক আছে এইটো মনত ৰাখিবা কিউ ভি তলত যদি ভি বুলি লিখে তাৰ মিনিংটো হ'ল হিট এট কনষ্টেণ্ট ভলিউম আই হোপ চবৰে এইটো বস্তু মনত থাকিব মানে পিছলৈ চিম্পলি কুৱেশ্যনত এনেকৈ লিখি দিব পাৰে যে হিট এট কনষ্টেণ্ট ভলিউম ইমান হয় তেতিয়া তুমি জানিব লাগিব যে এইটো ডেল্টা ইউ কথা কৈছে সেইটো জানিব লাগিব ঠিক আছে নেক্সট চাম আমি এট কনষ্টেণ্ট প্ৰেছাৰ কনষ্টেণ্ট প্ৰেছাৰ হ'লে কি হয় কিউ পি কনষ্টেণ্ট প্ৰেছাৰ হ'লেতো চেম থাকিব ফৰ্মুলা ডেল্টা ইউ প্লাছ পি ডেল্টা ভি কাৰণ পিটোহে কনষ্টেণ্ট ঠিক আছে গতিকে পিটো আগতহে আছে গতিকে ফৰ্মুলা চেম থাকিব ডেল্টা ইউ প্লাছ পি ডেল্টা ভি পি জেগাত ধৰ এটা কনষ্টেণ্ট প্ৰেছাৰ চেঞ্জ হোৱা নাই 5 এটমস্ফিয়াৰ 10 এটমস্ফিয়াৰ প্ৰেছাৰটো চেঞ্জ নাই হোৱা ধৰ সেইটো হ'ল এতিয়া ডেল্টা ইউ মানে কি হয় ডেল্টা ইউ মানে কি হয় ইণ্টাৰনেল এনাৰ্জি চেঞ্জ হয় ইণ্টাৰনেল এনাৰ্জি চেঞ্জ তাৰ মানে কি U2 মাইনাছ U1 ফাইনেল মাইনাছ ইনিচিয়েল ন ডেল্টা মানে সদায় কি হয় ফাইনেল মাইনাছ ইনিচিয়েল ঠিক তেনেকৈ ডেল্টা ভি মানে কি হয় V2 মাইনাছ V1 ফাইনেল ভলিউম মাইনাছ ইনিচিয়েল ভলিউম ঠিক আছে এতিয়া আমি যদি এইকেইটা বস্তু ইয়াত পুট কৰি দিওঁ দেয়াৰফৰ কিউ পি কিমান হ'ব হিট এট কনষ্টেণ্ট প্ৰেছাৰ ডেল্টা ইউ জেগাত আমি পুট কৰিম U2 মাইনাছ U1 প্লাছ পি ডেল্টা ভি জেগাত পুট কৰিম V2 মাইনাছ V1 হ'ল এতিয়া আমি এইটো বস্তু এনেকৈ লিখিব পাৰোঁ U2 ঠিক আছে মাইনাছ U1 প্লাছ পি V2 মাইনাছ পি V1 ঠিক আছে আমি এটা বস্তু বনাই আছোঁ মানে তোমালোকে চাবাচোন এতিয়া U2 আছে আৰু প্লাছ পি V2 আছে প্লাছ কেইটা একেলগে লিখা U2 প্লাছ পি V2 এইটো একে লিখিলোঁ মাইনাছ চিনটো যদি লিখোঁ তাৰপিছত এনেকৈ লিখিব পাৰি U1 প্লাছ পি V1 এইটো হ'ল মাইনাছ চিনটো লিখিলে সেনেকৈ লিখিব পাৰি এতিয়া U2 প্লাছ পি V2 U1 প্লাছ পি V1 ইয়াতে এটা মানে নতুন এণ্টিটি আহি যায় সেইটো হ'ল এইচ এইচৰ মিনিংটো হ'ল আমি যে এনথালপি লিখিছোঁ সেইটো মানে ইউ প্লাছ পি ভি ফৰ্মুলা সেইটো এনথালপি ইউ প্লাছ পি ভি ঠিক আছে গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ U2 প্লাছ পি ভিটো আছে নহয় এইটো H2 বুলি লিখিব পাৰি মাইনাছ U1 প্লাছ পি V1 এইচ মানে কি হয় ইউ প্লাছ পি ভি হয় এতিয়া ইয়াত চব 1 আছে মানে ইনিচিয়েল হয় চব গতিকে এইটো ইনিচিয়েল এনথালপি এইটো U2 প্লাছ পি V2 মানে ফাইনেল এনথালপি H2 চ' H2 মাইনাছ H1 মানে ডেল্টা H ঠিক আছে এতিয়া আমি ইয়াৰ পৰা দুটা তিনিটা ফৰ্মুলা শিকিছোঁ ফাৰ্ষ্ট আমি জানিলোঁ কি এনথালপিৰ ফৰ্মুলা কি ইউ প্লাছ পি ভি ঠিক আছে কুৱেশ্যনত সদায় ডেল্টা এইচ বুলি আহিব ডেল্টা এইচৰ ফৰ্মুলা হ'ল ইয়াত ডেল্টা লগাই দিলে হ'ল ডেল্টা ইউ প্লাছ পি ডেল্টা ভি
ঠিক আছে এট এটো কি হ'ব এট কনস্ট্যান্ট প্ৰেসাৰ তাৰমানে কনস্ট্যান্ট প্ৰেসাৰতে এটো হ'ব নহলে p টো আগত গুচি যাব নোৱাৰে ন মানে সো মই মিনিংটো বুজাই দিছো h u + pv হয় ফৰ্মুলা মতে সো আমি যদি সবফালে ডেল্টা লগাই দিও ডেল্টা মানে চেঞ্জ ডেল্টা h কি হয় ডেল্টা u + ডেল্টা pv ঠিক আছে এটা p টো যেতিয়াহে আগত যাব তেতিয়া ই কনস্ট্যান্ট হ'ব কনস্ট্যান্ট হলেহে আগত গুচি যাব পাৰে এনে ফৰ্মুলা এনেকুৱাই থাকিব নরমালি কিন্তু যেতিয়া কনস্ট্যান্ট হয় p টো আগত গুচি যাব পাৰে ন কাৰণ p টো কনস্ট্যান্ট p চেঞ্জ হোৱা নাই আৰু এই বস্তুটো কি হয় আছিল মানে এটো চোৱা এটো কিহৰ ফৰ্মুলা আমি অলৰেডি দেখি আইছো qp ফৰ্মুলা এট কনস্ট্যান্ট প্ৰেসাৰ এটো কাৰণে ডেল্টা h qpu হয় মানে হিট এট কনস্ট্যান্ট প্ৰেসাৰ qp মানে হিট এট কনস্ট্যান্ট প্ৰেসাৰ বস্তুটো একেবাৰে সিম্পল হয় বেছি টানকে নাভাবিবা জাস্ট এটো ফৰ্মুলা মনত ৰাখা h u + pv ঠিক আছে সো প্ৰথম কৈছো এনথালপি মানে h u + pv তাৰপিছত সবফালে ডেল্টা লগাই দিয়াম এনথালপি চেঞ্জ ওলাব দিছে ডেল্টা আহি গল সবফালে ডেল্টা মানে চেঞ্জটো যদি p টো কনস্ট্যান্ট হয় তেতিয়া এট কনস্ট্যান্ট প্ৰেসাৰ যদি হৈ যায় p টো আগত গুচি আহিব না কাৰণ p কনস্ট্যান্ট হয় কনস্ট্যান্টটো কেতিয়াও চেঞ্জ নহয় এটো ক্ষেত্ৰত p টো তুমি ডেল্টাৰ আগত লিখিব পাৰা তেতিয়া এটো ফৰ্মুলা পাবা আৰু এটো মানে কি হয় qp হয় হিট এট কনস্ট্যান্ট প্ৰেসাৰ হয় ঠিক আছে কাবাৰ কিবা টান লাগিছে নেকি কয় ইমান বেছি টান বস্তু নহয় এটো তাৰপৰে তোমালোকৰ ডেফিনেশনটো ওলাই মানে ডেফিনেশন লিখিব কয় enthalpy change of a system is equal to heat absorbed is equal to the heat absorbed or evolved হিটটো এবজৰ্বও কৰিব পাৰে বা হিট এৰিও দিব পাৰে evolved by the system হিট কেতিয়া হ'ব যেতিয়া কনস্ট্যান্ট প্ৰেসাৰ হ'ব এট কনস্ট্যান্ট প্ৰেসাৰ এটো এনথালপি মানে বেসিক ফৰ্সটো জাস্ট বিমান বেছি যদি টান লাগিছে এটো ফৰ্মুলা মনত ৰাখিলো হৈ যাব এইবিলাক মনত ৰাখি থাকিব নালাগে এইবিলাক নিজে ওলাই যাব দিয়া ইমান বেছি মানে তোমালোকে বস্তুবোৰ সহজ ভাবে ভাবা ঠিক আছে ইমান বেছি টান বুলি নাভাবিবা এটো হল h আৰু ডেল্টা h মানে এনথালপি চেঞ্জ h মানে এনথালপি এটা দুটা বস্তু আছে জানিব লাগিব আমি মই অলৰেডি আগতে কৈছো আমাৰ এই চেপ্টাৰটোত প্লাস আৰু মাইনাসে বহুত ৰোল প্লে কৰিব প্লাস মাইনাস কেতিয়া হয় জানিলেও তুমি মানে কোৱেশ্চন বিলাক কৰি থৈ আহিব পাৰিবা গতিকে এনথালপিৰ ক্ষেত্ৰতো আমাৰ প্লাস মাইনাস কেতিয়া হয় জানিব লাগিব আমি হিটৰ ক্ষেত্ৰত চাইছো ওয়াৰ্কৰ ক্ষেত্ৰত চাইছো এবাৰ এনথালপিৰ ক্ষেত্ৰত চাম ইয়াত কি কৈছে ডেল্টা h ইজ নেগেটিভ ফৰ এক্সোথাৰ্মিক ৰিঅ্যাকশন তাৰ মানে এক্সোথাৰ্মিক আছে আৰু এন্ডোথাৰ্মিক কাৰবাৰ যদি মনত নাই মানে যোসকল অসমীয়া মিডিয়ামৰ তোমালোকক মই কৈ দিছো এক্সোথাৰ্মিক মানে তাপ বৰ্জি বিক্ৰিয়া য'ত তাপটো উৎপন্ন হয় আৰু এন্ডোথাৰ্মিক মানে তাপগ্ৰাহী বিক্ৰিয়া য'ত তাপটো শোষিত হয় মানে এক্সোথাৰ্মিক মানে হিটটো তাত প্ৰডিউস হৈছে ইভলভৰ সলনি ইমিটেড লিখিলে হৈ যাব একো নাই হেবিলাক ইমান খেচ নাই বুজিলে হল ন এক্সোথাৰ্মিক মানে তাপ বৰ্জি ঠিক আছে য'ত তাপটো বৰ্জন কৰে ওলাই যায় আৰু এন্ডোথাৰ্মিক মানে তাপ হি হিটটো শোষণ কৰে হিটটো নিজে লৈ লয় এক্সোথাৰ্মিকৰ ক্ষেত্ৰত ডেল্টা h সদায় নেগেটিভ হয় মনত ৰাখিবা আৰু এন্ডোথাৰ্মিকৰ ক্ষেত্ৰত ডেল্টা h সদায় পজিটিভ হয় এটা বহুতে ভাবিব কিয় হয় কিয় এটো হয় চোৱা তোমালোকে মুখস্থ নকৰিলেও মনত ৰাখিব পাৰে যদি মোৰ লজিকটো মতে চোৱা তাপ বৰ্জি মানে কি হয় সিস্টেম এটা আছে ঠিক আছে সিস্টেমটো ৰিঅ্যাকশন হৈছে ইয়াৰ পৰা হিটটো ওলাই গুচি গৈছে হিটটো ইয়াৰ পৰা ওলাই গুচি গৈছে চোৱা ডেল্টা h মানে কি হয় নো আলটিমেটলি এনাৰ্জিটোৱে হয় ন এনাৰ্জি h মানে কি হয় h আলটিমেটলি এনাৰ্জি হয় এটো ক্ষেত্ৰত হিটটো ইয়াৰ পৰা ওলাই গৈছে এক্সোথাৰ্মিক ৰিঅ্যাকশন তাপ বৰ্জি সো হিটটো যেহেতু ইয়াৰ পৰা ওলাই গৈছে ইয়াৰ এনাৰ্জি কি হ'ব কমি যাব আগতে যিমান এনাৰ্জি আছিলে ইয়াৰ কমি যাব ন কাৰণ হিট ইজ এ ফৰ্ম অফ এনাৰ্জি অলপমান এনাৰ্জি ইয়াৰ কমি যাব সেইখিনি বাহিৰলৈ ওলাই গ'ল সো এনাৰ্জি কমি যোৱা মানে ডেল্টা h কি হ'ব নেগেটিভ এটো কিহত এক্সোথাৰ্মিকত
ঠিক তেনেকৈ এণ্ডোথাৰ্মিক ৰিয়েকশ্যন মানে বাহিৰৰ পৰা এই হিটটো লৈ লয় বাহিৰৰ পৰা যেতিয়া এই হিটটো লৈ লয় ইয়াৰ আগতে যিমান এনাৰ্জি আছিলে নতুনকৈ হিট আহি গ'লে মানে নতুনকৈ এনাৰ্জি আহি গ'ল চ' আৰু এনাৰ্জি ইয়াৰ বাঢ়ি যাব চ' বাঢ়ি যাব মানে ডেল্টা এইচ পজিটিভ কিহত এণ্ডোথাৰ্মিক ৰিয়েকশ্যনত সেই দুটা কাৰোবাৰ কিবা টান লাগিছে যদি কোৱা একেবাৰে সহজ বস্তু পঢ়াইছোঁ এণ্ডোথাৰ্মিক মানে তাপবৰ্জি আছিল নেকি কি কৈছা এণ্ডোথাৰ্মিক মানে তাপবৰ্জি আছিল নেকি তাপ সুখী এণ্ডোথাৰ্মিক মানে তাপটো এণ্ডোথাৰ্মিক শোষণ মানে তাপবৰ্জি ক'ত পাইছা টেনত আছিল বাকীবোৰে কোৱা এণ্ডোথাৰ্মিক মানে তাপবৰ্জি নেকি মানে মনত নাছিল কনফিউজন লাগছে এণ্ডোথাৰ্মিক মানে তাপ সুখী হয় ঠিক আছে হ'ব ছাৰ এক্সোথাৰ্মিক মানে তাপবৰ্জি কনফিউজন হৈ আছে তোমাৰ এইটো নহয় এণ্ডোথাৰ্মিক মানে তাপ সুখী তাপ শোষণ কৰে কনফিউজনটো দূৰ কৰি ল'বা লাগিলে মই ইয়াত লিখি থৈ দিওঁ যিসকলে পিছত নোটছ বনোৱা তেতিয়া তোমালোকে গম পাবা এণ্ডোথাৰ্মিক মানে তাপ সুখী আৰু এক্সোথাৰ্মিক মানে তাপবৰ্জি ঠিক আছে এতিয়া চাবা এটা কুৱেশ্যন কৰিব লাগিব আমি ফাৰ্ষ্ট তোমালোকে ট্ৰাই কৰিব পাৰা কিন্তু প্ৰথম মই কৰি দিওঁ একো নাই চোৱা ইয়াত কি দিয়া আছে কি উলিয়াব কি লাগে চোৱা হিট উলিয়াব লাগে ডাব্লিউ উলিয়াব লাগে ডেল্টা ইউ উলিয়াব লাগে ডেল্টা এইচ উলিয়াব লাগে মানে চব উলিয়াব লাগে ঠিক আছে এতিয়া কেনেকৈ কৰিবা চোৱা এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিব পৰীক্ষাত নিউমেৰিকেলবিলাক সহজ মানে এইবিলাক নাম্বাৰবিলাক সহজ দিব যাতে লগতে ওলাই যায় কিন্তু প্ৰচেছটোতো একেই চোৱা ফাৰ্ষ্ট কি কৈছে ইমান গ্ৰাম আৰ্গন আছে কম্প্ৰেছড isothermally and reversibly at a temperature of this আমি এটা লাষ্ট ক্লাছত এটা ফৰ্মুলা পঢ়িছিলোঁ ঠিক আছে আই হোপ সবৰে মনত আছে ফৰ্মুলাটো যেতিয়া আমাৰ এটা প্ৰচেছ আইসোথাৰ্মেল ৰিভাৰ্চিবল হয় আইসোথাৰ্মেল আৰু ৰিভাৰ্চিবল হয় প্ৰচেছটো কি হয় আইসোথাৰ্মেল আৰু ৰিভাৰ্চিবল হয় আইডিয়েল গেছৰ ক্ষেত্ৰত নৰ্মেলি আইডিয়েল গেছ বুলিয়ে ধৰিবা এইবিলাক যেতিয়া দিয়ে ন আইডিয়েল গেছ বুলিয়ে ধৰিবা তেতিয়া এটা ফৰ্মুলা আছিলে সবৰে মনত আছে চাগে মোৰ যদি মনত নাই মই কৈ দিওঁ -2.303 nRT log V2 by V1 সবৰে মনত পৰিছে চাগে আইডিয়েল গেছৰ এটা ফৰ্মুলা আছিলে যেতিয়া ই আইসোথাৰ্মেলি হয় প্ৰচেছটো আৰু ৰিভাৰ্চিবল হয় এই ফৰ্মুলাটো ইউজ কৰি আমি এতিয়া ডাব্লিউ উলিয়াম ফাৰ্ষ্ট আমাৰ কাম হ'ব ডাব্লিউ উলিওৱা গতিকে চোৱা কেনেকৈ উলিয়াম ফাৰ্ষ্ট লিখি লোৱা লাগিলে W = -2.303 nRT log V2 by V1 এটা কি দিয়া আছে চাম আমি n মানে কি আছিলে নাম্বাৰ অফ মোলছ গতিকে নাম্বাৰ অফ মোলছ কেনেকৈ উলিয়াম আমি ফাৰ্ষ্ট চেপ্টাৰত অলৰেডি শিকিলোঁ ইয়াত নাম্বাৰ অফ মোলছ দিয়া নাই কিন্তু আৰ্গন দিয়া আছে আৰ্গনৰ কিমান গ্ৰাম আছে 10 গ্ৰাম আৰু ইয়াৰ এটমিক ৱেইট 40 হয় গতিকে ইয়াত নাম্বাৰ অফ মোলছ কিমান হ'ব কোৱাচোন এনৰ ভেলু কিমান আহিব কোৱা তোমালোকে লিখা এনৰ ভেলু কিমান আহিব ফ'ৰ হয় জানো এনৰ ভেলু 4 1/4 হে n মানে কি আছিলে ফৰ্মুলাটো গিভেন মাছ যোনটো দিয়া আছে ডিভাইডেড বাই এটমিক মাছ সো গিভেন আছে 10 গ্ৰাম গিভেন আৰু আমাক এটমিক মাছ হয় 40 সো এটা হ'ব 1/4 টি টেম্পাৰেচাৰ কিমান লিখিম 0.25 s টেম্পাৰেচাৰ কিমান হ'ব কোৱা কিমান ইউজ কৰিম টেম্পাৰেচাৰ জাষ্ট টি ভেলুটো কোৱা কিমান ইউজ কৰিম 300 কেলভিন গুড টি ভেলু আমি সদায় কেলভিনত লিখিব লাগে সেলসিয়াছত নহয় ঠিক আছে আৰু আৰৰ ভেলু দিয়াই আছে 2 কেলৰি পাৰ কেলভিন পাৰ মল এতিয়া তোমালোকৰ মনত এইটো প্ৰশ্ন আহিব পাৰে যে আৰৰ ভেলুটো আমি জানিছিলোঁ 8.314
কিন্তু হেতু ইউনিট কি আছিলে জুল পাৰ কেলভিন পাৰ মোল কিন্তু ইয়াত ইউনিট দিয়া আছে ক্যালোরিত একো নাই ক্যালোরিত কৰিছো এনসার ওলাই নেকি চাম আমি ঠিক আছে ক্যালোরিত কৰিছো একো নাই মানে আলটিমেটলি তোমালোকে ইউনিট এটা মিলাব কিন্তু জানিব লাগিব হা ক্লাস 11 ত ফিজিক্সে হওক বা কেমিস্ট্রিয়ে হওক ইউনিট মিলাবলে কিন্তু ট্ৰিক্সটো জানিব লাগিব নহলে বহুত টান পাবা সব এনসার ভুল ওলাব নহলে এটো কোৱেশ্যনত অলপমান মই দেখাই দিম চোৱা তো টেম্পারেচার হল তাৰপিছত কি লাগে v2 v1 v2 মানে ফাইনেল ভলিউম কিমান 10 লিটাৰৰ পৰা 5 লিটাৰ গৈছে তো ফাইনেল ভলিউম 5 লিটাৰ হ'ব 10 লিটাৰ নহয় কাৰণ ইনিশিয়ালি 10 আছিল তাৰপিছত 5 হৈছে আৰু ইনিশিয়াল ভলিউম 10 লিটাৰ হৈ গল এটা ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি দিয়া কি হ'ব w = -2.303 ইনটু n ৰ জায়গাত 1/4 r আচ্ছা আৰু এটা কথা কওঁ হা এই এতিয়া যে তোমালোকে কোৱেশ্যন বিলাক কৰিবা ন এতিয়াৰ পৰা ইউনিট বিলাক লিখি যাবা তেতিয়া কৰিব সহজ হ'ব চোৱা প্ৰত্যেকটো লগতে ইউনিট লিখিবা 1/4 n ৰ ইউনিট কি হয় মোল হয় 1/4 মোল কিয় মই কৈছো তোমালোকে গম পাবা এতিয়া 1/4 মোল ঠিক আছে ইনটু r কিমান দিয়া আছে 2 ক্যালোরি পার কেলভিন পার মোল 2 ক্যালোরি পার কেলভিন পার মোল ইনটু তাৰপিছত T টেম্পারেচার দিয়া আছে কেলভিন 300 কেলভিন ইনটু লগ v2/v1 মানে 5 লিটার বাই 10 লিটার ঠিক আছে এতিয়া ইউনিট কেনেকে মিলাই চাবা হা লিটাৰ তো ইউনিট কেনসেল হৈ যাব ঠিক আছে 5 এটো কৰিলে 2 হ'ব এতিয়া সো ইয়াত মোল আছে ইয়াত পাৰ মোল মানে -1 ওপৰত -1 পাৰ মোল মানে তলত মোল আছে ঠিক আছে গতে এই মোলটো আৰু এই মোলটোৰ লগত কাটা যাব ঠিক তেনেকে এটো কেলভিন আছে এটো পাৰ কেলভিন মানে তলত আছে গতে এই কেলভিনটোৰ লগত কাটা যাব আলটিমেটলি গুটেখিনি কৰিলে তুমি এটা কিবা এটা এনসার পাবা ঠিক আছে আৰু তাৰ ইউনিটটো কি হ'ব ইউনিট বিলাক চাবা মোল কাটা গল সব কাটা গল থাকিল কি ক্যালোরি তো ক্যালোরিত থাকি যাব ঠিক আছে তাৰ মানে আমাৰ এনসারটো ক্যালোরিত ওলাব ক্যালোরিত ওলালে একো নহয় আৰু এটো যদি পূৰণ কৰা তেতিয়া এনসার পোৱা হয় পৰীক্ষাত আহিলে নিউমেৰিকেল বিলাক সহজ দি দিব নাম্বাৰ বিলাক ঠিক আছে এটো ক্যালকুলেটৰ ইউজ কৰিব লগা কোৱেশ্যন হয় 103.635 ঠিক আছে এটো কোৱেশ্যনত তোমালোকে দেখিলা কেনেকে মানে ইউনিট বিলাক সলভ কৰে ইউনিট বিলাক কেনেকে কাটা যায় তোমালোকে গম পাবা এটো w পালো এতিয়া আকৌ তোমালোকে ইয়াত q কিমান হ'ব q কোৱা 1 মিনিটৰ ভিতৰত ক'ব লাগিব মোক q কোৱা ক্যালকুলেটৰ ইউজে নহয় q টো ক্যালকুলেটৰ ইউজ নকৰাকৈ কৰিব পাৰি চোৱা the process is isothermal ঠিক আছে আৰু isothermal process হলে delta u কি হয় 0 হয় মই লাস্ট ক্লাছত অলৰেডি কৈছো so delta u 0 পালো therefore by first law of thermodynamics delta u equal to q plus w হৈ গল so delta u হল 0 q plus w so q equal to minus w so ইয়াৰ পৰা আমি q কিমান পাম w যেটো সাইন হয় এটো উল্টা সাইন হলে হল minus w মানে so q হ'ব 103.635 ক্যালোরি তো হৈ গল q ভ্যালু ঠিক আছে আমি এখিনিলৈকে আমি লাস্ট ক্লাছৰ কোৱেশ্যনে কৰি আছো এখিনিলৈকে আমি এনথালপি একো হাতে দিয়া নাই এখিনিলৈকে আমাৰ জাস্ট অলপ ৰিভিজন হৈ গল বুলি ভাবা কাৰণ এটা কোৱেশ্যনতে গুটেবিলাক উলিয়াব দিছে ভাল কোৱেশ্যন হয় আৰু গুটেবোৰ বস্তু ৰিভিজন হৈ গৈছে এটা আমি উলিয়াব লাগে ডেল্টা এইচ ঠিক আছে এটা আমি উলিয়াব লাগে কি ডেল্টা এইচ ওটিকে চাবা জেগাই নাই চোৱা ইয়াতে কৰিম তলত সাইডত লিখিম দিয়া এতিয়া আমি উলিয়াব কি লাগে ডেল্টা এইচ এটো কেনেকৈ কৰিবা চোৱা এটা ফৰ্মুলা আছিলে হা আইডিয়েল গেছ ইকুৱেশ্যন ইয়াতে লিখো এটো কোৱেশ্যন তোমালোকে হোমৱৰ্ক কৰিবা হোমৱৰ্কৰ কাৰণে দিছো আৰু এখিনি আমি লাস্ট পাৰ্টটো পা আহিছো হা ইয়াত মন ৰাখিবা
লাষ্ট কুৱেশ্যন এটা আমি ডেল্টা এইচ উলিয়াব লাগে এটা ডেল্টা এইচৰ ফৰ্মুলা কি আছিল ডেল্টা এইচ ইকুৱেল টু ডেল্টা ইউ প্লাছ ডেল্টা পি ভি এইটো আছিল ডেল্টা ইউ প্লাছ ডেল্টা পি ভি এতিয়া আমি এটা আইডিয়েল গেছৰ ইকুৱেশ্যন কৈছিলোঁ মই তোমালোকক লাষ্ট ক্লাছত আইডিয়েল গেছ ইকুৱেশ্যন আইডিয়েল গেছ ইকুৱেশ্যনটো কি আছিলে পি ভি ইকুৱেল টু এন আৰ টি ঠিক আছে পি ভি ইকুৱেল টু এন আৰ টি আছিলে এতিয়া দ্য প্ৰচেছ ইজ আইচোথাৰ্মেল প্ৰচেছটো কি হয় আইচোথাৰ্মেল হয় therefore প্ৰচেছটো যেহেতু আইচোথাৰ্মেল হ'ল মানে টেম্পাৰেচাৰ কি হ'ব কনষ্টেণ্ট এতিয়া চোৱা ইয়াত n মানে নাম্বাৰ অফ মল সেইটো সদায় কনষ্টেণ্টে থাকিব সেইটোতো কেতিয়াও চেঞ্জ নহয় আমি 10 মল ৰিয়েক্ট কৰিছো 10 মলে থাকিব সেইটো বস্তু চেঞ্জ এইটো বস্তু সদায় কনষ্টেণ্ট r টো সদায় কনষ্টেণ্ট r টো এটা কনষ্টেণ্টে হয় আৰু যদি আইচোথাৰ্মেল হৈ গ'ল তাৰ মানে টেম্পাৰেচাৰটো কনষ্টেণ্ট therefore pv = nRT আৰু গোটেইটো কি হয় এটা কনষ্টেণ্ট হয় আৰু কনষ্টেণ্ট হলে pv টো যদি কনষ্টেণ্ট হৈ যায় therefore delta pv কিমান হ'ব 0 হ'ব pv টো যেহেতু আমি কনষ্টেণ্ট পালো therefore delta pv মানে চেঞ্জ টো অলৰেডি 0 হয় therefore আমি এটো লিখিব পাৰো delta h = delta u plus delta pv so delta u মানে অলৰেডি 0 delta pv অলৰেডি 0 therefore delta h 0 হেতু ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা অলপমান কথা বহুত নতুন নতুন কথা তোমালোকে মানে জানিব পাৰিছা কাৰোবাৰ কিবা ডাউট আছে যদি মই শুনম 2 মিনিট গ্যাপ দিছো তোমালোকে ডাউট ক'ব পাৰা মাইকটো অন কৰি দি আছো ৰখা 1 মিনিট ক'ব পাৰা কিবা ডাউট আছে যদি লিখা ডেল্টা এইচ ডাউট আছে কি ডাউট থাকিব লাগে চোৱা ডেল্টা এইচ আমি ইয়াত আৰামত পাই আছো চোৱা ডেল্টা আমি এইচ মানে কি জানো ইউ প্লাছ পি পি ঠিক আছে তো ডেল্টা ইউজ কৰিলে আমি ফৰ্মুলাত অলৰেডি ক'লো ডেল্টা ইউ প্লাছ ডেল্টা পি ডেল্টা ইউ অলৰেডি 0 পাইছোৱে কুৱেশ্যনটোত আৰু পি ভিটো কনষ্টেণ্ট হয় কাৰণ এন আৰ টি পি ভি মানে কি হয় এন আৰ টি এনটো কনষ্টেণ্ট আৰটো কনষ্টেণ্ট সদায় হয় এই দুটা টি টিটো এইটো ক্ষেত্ৰত কনষ্টেণ্ট হয় কাৰণ আইচোথাৰ্মেল ৰিয়েকশ্যন হয় টি কনষ্টেণ্ট ঠিক আছে তো নেক্সট কুৱেশ্যন এটা আচ্ছা আৰু এতিয়া চোৱা এই কুৱেশ্যনটো কৰি পেলাই আমি এটা নতুন বস্তু শিকিছো কিন্তু হা স্ক্ৰীনখন আহি আছে নে নাই আহিছে ঠিক আছে এইটো কুৱেশ্যন কৰি এটা মই নিজে কৈছো মানে বস্তুটো মন কৰিছো তোমালোকে এনেকৈ কুৱেশ্যন কৰিলে বস্তুবিলাক মন কৰি যাবাচোন এটা বহুত বস্তু শিকিব পাৰি ইয়াত আমি ডেল্টা এইচ 0 পালো তো আমি এটা কনক্লুজন ড্ৰ কৰিব পাৰো যে এইটো প্ৰচেছটো কেনেকুৱা হৈছিলে এটা নতুন বস্তু মই মানে আজি কুৱেশ্যনটো কৰি থাকোঁতে মোৰ মনত আহিছে এইটো কথা মই আগতেও নাজানো এইবিলাক বস্তু এন্ট্ৰেন্সত কামত আহে পিছত মানে পইণ্টবিলাক ইন কেছ অফ আইচোথাৰ্মেল
reversible reaction of ideal gas কি হয় তেতিয়া চোৱা isothermal reversible reaction of ideal gas হলে আমি কি পালো delta U টো 0 হ'ব কাৰণ isothermal হয় delta H টো আমি 0 পালো ঠিক আছে এই দুটা বস্তু 0 হয় তাৰপিছত পালো Q equal to minus W এটোও পালো আৰু W equal to কি হয় minus 2.303 nRT log V2 by V1 এইকেইটা বস্তু মনত ৰাখিবা এইকেইটা বহুত কামত আহিব দেই সদায় এইটো কাৰণে যিমান পাৰি কোৱেশ্চন প্ৰেক্টিচ কৰিবা যিমান পাৰি কোৱেশ্চন প্ৰেক্টিচ কৰিবা ঠিক আছে নেক্সট আমি যাওঁ নেক্সট পাৰ্টত আৰু এতিয়া আৰু এটা ফৰ্মুলা আহি গ'ল এইটো ডেল্টা H ইকুৱেল টু ডেল্টা U প্লাছ ডেল্টা কি NGRT এইটো কি হয় এইটো ফৰ্মুলা মনত ৰাখিব লাগিব এইটো আগৰটোতকে এইটো বেছি ইউজ হ'ব ডেল্টা H ৰ ডেল্টা H ইকুৱেল টু ডেল্টা U প্লাছ ডেল্টা NGRT ইয়াত যে RT আমি জানো R মানে কনষ্টেণ্টটো গেছ কনষ্টেণ্ট T মানে টেম্পাৰেচাৰ ডেল্টা NG কি হয় ইয়াত যে এইটো কথা মনত ৰাখিবা হা ডেল্টা NGRT যে লিখিছে ইয়াত NG টো লগতহে ডেল্টাটো আছে বাকিটো পূৰণ হৈ আছে এনেকে হৈ আছে মানে মনত ৰাখিবা ডেল্টাটো গোটেইকেইটাৰ লগত নাই কাৰণ এই দুটাটো কনষ্টেণ্টে হয় ন ইহঁতৰ লগত ডেল্টা কি লাগিব ডেল্টা NG এটো এক্সট্ৰাকে আছে ইনটু R ইনটু T এনেকে আছে সেইটো কথা ভুল নকৰিবা পৰীক্ষাত কেতিয়াও এটা NG কি হয় ঠিক আছে ইয়াত লিখাও আছে লিখাটো পঢ়িলে একো বুজি নাপাবা লিখা কি আছে সো ডেল্টা NG মানে number of moles of gaseous product minus number of moles of gaseous reactant মানে কি হল একো বুজা নাই যিকোনো এটা एग्जांपल লওঁ ধৰা ৰিঅ্যাকচন কিছুমান জানিব লাগিব হা মই ৰিঅ্যাকচনৰ পৰা তোমালোকক কৈ আছো ৰখা ধৰা এনেকুৱা CS এইটো কোৱেশ্চন আহিলে তোমালোকৰ ব্ৰেকেটত এইবিলাক সিম্বল বিলাক দিয়া থাকিব S for solid L for liquid তাৰপিছত G for gas O to G goes to CO to G ইয়াত যে ডেল্টা NG বুলি কৈছে ডেল্টা NG মানে কি তুমি ফাৰ্স্ট প্ৰডাক্ট খিনি চাবা প্ৰডাক্টৰ সাইডে কি গেছিয়াছ আছে অকল গেছিয়াছটো কনসিডাৰ কৰিব লাগে গেছটো প্ৰডাক্টৰ সাইডে ইয়াত গেছ অকল কাৰ্বন ডাই অক্সাইড আছে আৰু এটো কিমান মোল আছে ইয়াৰ আগত কি আছে চাবা সিম্বল একো নাই মানে এটো 1 আছে সো 1 ফাৰ্স্ট চালো প্ৰডাক্টৰ সাইডে কি আছে 1 মাইনাস নেক্সট সাম ৰিঅ্যাকটেন্টৰ সাইডে কি আছে ৰিঅ্যাকটেন্টৰ সাইডে কি আছে সো অকল আমি গেছিয়াছটো চাব লাগে কাৰ্বনটো নালাগে কাৰণ এটো সলিড হয় অক্সিজেনটো গেছিয়াছ আছে জি গতিকে ইয়াৰ আগত কি আছে কেটা মোল আছে 1 মোল গতিকে 1 - 1 0 সো এটো ক্ষেত্ৰত ডেল্টা NG কি হ'ব 0 হ'ব তেনেকে ডেল্টা NG উলিয়ায় ঠিক আছে মই তোমালোকক আৰু দুটামান एग्जांपल দিও তোমালোকৰ মনত থাকিব তেতিয়া H2G plus half O2G goes to H2OL এটোৰ ক্ষেত্ৰত ডেল্টা NG কি হয় কোৱাচোন তোমালোকে কৰা কিমান হয় কমেন্টত লিখা এটোৱে লাষ্ট টপিক দিয়া আছে এটো ক্ষেত্ৰত ডেল্টা NG কি হয় কোৱা 0.5 কেনেকে পালে বাকিবোৰে লিখাচোন ডেল্টা NG টো আমি কমপ্লিটলি ক্লিয়াৰ কৰি লম আজি -0.5 কৈছে আৰু এতিয়ালৈকে কাৰেক্ট আনসাৰ আহা নাই নৱাব আদনান হুছেইন কাৰেক্ট আনসাৰ দিছে -3/2 হয় চোৱা ফাৰ্স্ট কি চাম আমি প্ৰডাক্টৰ সাইডে গেছ কিবা আছে নে জি নাই সো 0 মাইনাস নেক্সট সাম ৰিঅ্যাকটেন্টৰ সাইডে কিমান আছে চোৱা জি আছে H2 এর আগত কিমান মোল আছে 1 মোল সো 1 প্লাস আৰু কিবা আছে যদি প্লাস কৰি দিয়া ও অক্সিজেনৰ কিমান মোল আছে হাফ ঠিক আছে সো এটো হ'ব 0 মাইনাস এটো কৰিলে 3/2 -3/2 ঠিক আছে আই হোপ সবৰ ক্লিয়াৰ হৈছে নেক্সট আৰু এটা কোৱেশ্চন দি আছো মই এটোত কবা নেক্সট দিম মই N2G
plus 3H2G goes to 2NH3G. ইয়াত কোৱা delta NG কিমান? -2 কিবোৰে -2 বঢ়িয়া সো ডেল্টা এনজি কি এনেকে উলিয়াম ফাৰ্স্ট আমি গেছিয়াছ চাম প্ৰডাক্টৰ সাইডে অকল NH3 আছে NH3 আগত কি কিমান মল আছে NH3 2 মল 2 মাইনাস এফালে টোটাল গেছ কিমান আছে পিছত এবিলাক লিখি থাকিব নালাগে মুখতে কৰিব লাগিব এফালে কিমান আছে সো ইয়াত গেছ 3 আছে 3 মল H2 ইয়াত N2 আছে 1 সো 3 একে 4 সো 2 - 4 সো NG হ'ব ডেল্টা NG হ'ব -2 আৰু এটা কৈ আছো জলদি জলদি কবা CS plus 2S মানে এটা সালফাইল লিখিছে হা goes to CS2G ইয়াত কোৱা ডেল্টা NG কিমান 1 আৰু কোৱা 1 গুড সো আমি ফাৰ্স্ট চাম প্ৰডাক্টৰ সাইডে ইয়াত আগত আছে 1 মাইনাস ৰিএক্টেন্টৰ সাইডে G আছে নে নাই সো 0 সো 1 হল নেক্সট আৰু এটা লাষ্ট এটো পুৰা তোমালোকৰ যাতে প্ৰেক্টিস হৈ যাওক 2HGOS goes to 2HGL plus O2G ইয়াত কোৱা ডেল্টা NG কিমান ওয়ান হয় ঠিক আছে হগল এটা আমি ফৰ্মুলাটো কেনেকৈ আহিছে একবাৰ আমি জানিব লাগিব না ফৰ্মুলা ডেৰিভেশনটো আহিব পাৰে পৰীক্ষাত মানে এইটো ফৰ্মুলা হা এই ফৰ্মুলাটো ডেৰিভেশনটো গতিকে এইটো কেনেকৈ নো আহিছে কি আছিল ফৰ্মুলাটো ডেল্টা H = ডেল্টা U প্লাস ডেল্টা NG RT এটোনো কেনেকৈ আহিছে আমি চাও হেতু ডেৰিভেশনটো আহিব পাৰে ঠিক আছে 1 মিনিট হা 1 মিনিট এটা সো এটো ডেৰিভেশনটো আহিল কেনেকৈ কৰিবা ফার্স্ট লিখিবা we know ফর্মুলা কি H = U plus PV তো সবফালে যদি আমি ডেল্টা লগাই দিও ডেল্টা H = ডেল্টা U plus ডেল্টা PV ঠিক আছে for ideal gas ইকুয়েশনটো কি আছিল PV = nRT ঠিক আছে PV = nRT now therefore আমি এটা এনেকৈ লিখিব পাৰো ডেল্টা H = ডেল্টা U plus PV জায়গাত ডেল্টা nRT ইয়াত ডেল্টাটো গুটেকেটাৰ ভিতৰতে লাগিব ডেল্টা nRT গুটেকেটাৰ ভিতৰতে লাগিব হৈ গল এতিয়া এটোৰ পৰা আমি এটো এনেকৈ লিখিব পাৰো ডেল্টা n ঠিক আছে ডেল্টা n মানে কি হয় n2 - n1 ডেল্টা n মানে হেতু হয় ন ডেল্টা মানে কি হয় n2 - n1 সিম্পল কথা সো n2 - n1 ঠিক আছে সেকেন্ড কথা n2 মানে কি হয় ফাইনাল সো ইয়াত n2 মানে কি ফাইনাল number of moles of the ideal gas to finally কি number of moles convert হল গ্যাসৰ ক্ষেত্ৰত কৈছে গ্যাস ঠিক আছে তো ফাইনাল মানে কি আলটিমেটলি প্ৰডাক্ট ফাইনাল মানে কি প্ৰডাক্টত বনিছে গৈ গতিকে আমি এফালে প্ৰডাক্টৰ সাইডে চাম ঠিক আছে number of moles of gaseous product ঠিক তেনেকে n1 মানে আমি ক'ব পাৰো n1 মানে number of moles of gaseous reactant
কাৰণ n1 মানে ইনিশিয়ালি কি আছিল ইনিশিয়ালি মানে কি ৰিয়েক্টেন্টত থাকাখিনি ঠিক আছে গতিকে therefore আমি এটো লিখিব পাৰো delta h equal to delta u plus delta n rt আছিল ন হেটো জায়গাত আমি এনেকে লিখিব পাৰো delta u plus এই গুটেটো ধৰা এনেকে লিখিলা n2 minus n1 rt delta u plus delta ng rt the formula derivation to মানে ইমান ইম্পৰ্টেন্ট নহয় জাস্ট কিন্তু মনত ৰাখিবা পৰীক্ষাত আহিবও পাৰে মানে কিবা ডাউট আছে যদি কোৱা So আমি কি বস্তু পালো আমি কি ফর্মুলা পালো delta h equal to delta u plus delta ng rt এটো হলো সদায় মনত ৰাখিবা নেক্সট আমি আৰু এটা জানো delta to only ng বাবে নে অকল ng বাবে yes মই অলৰেডি কলো ন মানে এটো তোমালোকে সম সিম্পল কে লিখি দিছো delta h equal to delta u plus delta ng into r into t ঠিক আছে আৰু যদি টান লাগে এটো মনত ৰাখিলো আৰু এটা কথা আমি অলপ আগত শিকি আছো ডেল্টা ইউ মানে কি হয় কিউ ভি অলপ আগত শিকি আহিলো ন হিট এট কনস্ট্যান্ট ভলিউম হলে ডেল্টা ইউ হয় আমি অলপ আগত ডেৰিভ কৰি আহিলো ঠিক তেনেকে ডেল্টা এইচ মানে কিউ পি এটো মনত ৰাখিবা হিট এট কনস্ট্যান্ট ভলিউম হলে ডেল্টা ইউ হিট এট কনস্ট্যান্ট প্ৰেসাৰ হলে ডেল্টা এইচ অলৰেডি আমি শিকিছো সো এই ফৰ্মুলাটোৱে আমি এনেকেও লিখিব পাৰি QP equal to QV plus delta NGRT এটো লিখিব পাৰি এইবিলাক মানে এটাৰ পৰা এটা ডেৰাইভ কৰি আছো আৰু ঠিক আছে মানে এই দুটা তোমালোকে মনত ৰাখিবা হা অলপ আগত আমি পঢ়ি আহিলো দুটা কেনেকে হয় কনস্ট্যান্ট ভলিউম হলে W to 0 হয় গতিকে Q হৈ যায় ডেল্টা ইকুয়াল টু আৰু ডেল্টা H to প্ৰেসাৰত হয় কৈছোৱে এটা এক্সাম্পল মানে এটা পয়েন্ট মনত ৰাখিবা when the reaction is carried in a closed vessel reaction to eta closed vessel ot kora hoise thik ache jete closed vessel ot kora hoy monot rakhiba volume to constant hoi thake closed vessel mane dhora pura tan ke mari লৈছে খপটো গতে উটেখিনি সিস্টেমটো জিমানখিনি ভলিউম আছিল হেখিনিয়ে থাকিব না খপটো যেটো টানকে মাৰা আছে গতিকে এটা ক্লোজ ভেসেল হয় ভলিউম কনস্ট্যান্ট তার মানে ডেল্টা ভি 0 ভলিউম কনস্ট্যান্ট মানে কি হল ডেল্টা ভি 0 হয় ঠিক আছে এটা বস্তু মনত রাখিবা মানে ইয়াৰ ওপৰত কেতিয়াবা কোৱেশ্চন আহিব পাৰে এটো কাৰণে কৈছো কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা যেতিয়া ডেল্টা ভি 0 হয় তেতিয়া ডেল্টা এইচ কিমান হ'ব ডেল্টা ইউ প্লাস পি ডেল্টা ভি মানে এটা এট কনস্ট্যান্ট প্রেসার ধরা কনস্ট্যান্ট প্রেসার হলে পি ডেল্টা ভি হ'ব তো ডেল্টা এইচ ইকুয়াল টু ডেল্টা ইউ প্লাস 0 পৰীক্ষাত দিয়া কোৱেশ্চনটো এনেকে দিলে এটা ৰিঅ্যাকশন এটা ক্লোজ ভেসেলত কৰা হৈছে তাৰ লগতে প্ৰেসাৰো কনস্ট্যান্ট আছে তেতিয়া কি হ'ব
প্ৰেচাৰটো কনষ্টেণ্টে ভলিউমো কনষ্টেণ্ট চ' এইটো গোটেইটো 0 হৈ যাব ডেল্টাটো চ' ডেল্টা ইজ ইকুৱেল টু ডেল্টা ইউ হৈ যাব তেতিয়া